সকলকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক দেখাবলৈ গৈছো যে ই ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে নিজৰ সাৰ্টিফিকেটসমূহ কেনেদৰে ডাউনলোড কৰিব। সৰ্বপ্ৰথমে আপোনালোকে যাব লাগিব আমাৰ যেটো এমটনৰ যেটো অফিচিয়েল ৱেবসাইট তাত যাব আৰু লটাতে গৈ আপোনালোকে লগইন অপচনটো ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকে দুটা অপচন দেখাব এনেদৰে হোম পেজ আৰু ই গভৰ্ণমেণ্ট সাৰ্ভিস বুলি দুটা অপচন দেখা পাব আৰু হোম পেজত আপোনালোকে সাইন ইনত যেটো আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকৰ নিজৰ ইমেইল আইডিটো ভৰাব লাগিব আৰু ইয়াৰ পিছত আপোনালোকে চাব পাৰিব যে যেটো আমি নরমালি ব্যবহার কৰো ওয়েলকাম টু আসাম অনলাইন সার্ভিস অর্থাৎ আমি ই ডিস্ট্রিক্টৰ কাৰণে যেটো পেজ আৰম্ভ কৰো বা যেটো পেজত যাওঁ সেই পেজটো আপোনালোকে দেখা পাব আৰু দেখা পোৱাৰ পিছত আপোনালোকে প্ৰথমে কৰিব লাগিব হোম পেজত যেটো আছে তাতে আপোনালোকে নিজৰ ইমেইল আৰু স্ক্যান পাসওয়ার্ড যেটো আছে সেইটো ইয়াতে পেস্ট কৰি দিব আৰু ইয়াৰ পিছত আপোনালোকে লগইন কৰি ল'ব আৰু লগইন কৰাৰ পিছত আপোনালোকৰ একনলেজমেন্ট নাম্বাৰ ইয়াতে ভৰাব লাগিব আৰু একনলেজমেন্ট নাম্বাৰটো ভৰাই দিব ইয়াতে সুন্দৰভাৱে ভৰাই দিয়াৰ পিছত আপোনালোকৰ কাষ্ট সার্টিফিকেট ইনকাম সার্টিফিকেট বা অন্যান্য যি ডকুমেন্ট আছে সেই ডাউনলোড দিবলগিয়া সেই সকলো বিয়া ইয়াতে নম্বৰখন ভৰাই দিব আৰু ইয়াৰ পিছত আপোনালোকে সার্চ কৰি দিব সার্চ কৰাৰ পিছত এনেদৰে আপোনালোকৰ ডাউনলোড অপচনটো যদি এপ্ৰুভ হৈ আছে তেতিয়ালে আপোনালোকৰ ডাউনলোড অপচনটো আহি যাব আৰু ইয়াৰ পিছত আপোনালোকে সুন্দৰভাৱে আপোনালোকৰ সার্টিফিকেটটো ডাউনলোড কৰি ল'ব পাৰিব আৰু ভিডিঅ' বনোৱাৰ ভিডিঅ'টো আজিলৈ ইমানেই ধন্যবাদ।